গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আমি বেছিভাগে নাৰিকলৰ পানী পান কৰোঁ। নাৰিকলৰ পানীৰ আছে বহু উপকাৰিতা। নাৰিকলৰ পানীয়ে লিভাৰৰ চৰ্বি কেনেদৰে হ্ৰাস কৰাত সহায় কৰে জানো আহক আজিৰ প্ৰতিবেদনৰ জৰিয়তে। নমস্কাৰ, প্ৰাগ ডিজিটেলৰ বিশেষ অনুষ্ঠান লাইফষ্টাইললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গৰমৰ দিনত পিয়াহ দূৰ কৰিবলৈ বহুতে নাৰিকলৰ পানী পান কৰে। নাৰিকলৰ পানীৰ নানা উপকাৰিতা আছে যদিও আমাৰ যকৃতক সুস্থ কৰি ৰখাত নাৰিকলৰ পানীয়ে বহু পৰিমাণে সহায় কৰে। যকৃতত যেতিয়া চৰ্বি জমা হয় তেতিয়া নানা সমস্যাই দেখিবলৈ পোৱা যায়। চিকিৎসকৰ মতে যকৃতত সাধাৰণতে 5 পৰা 6% চৰ্বি শোষণ কৰিব পাৰে। ইয়াতকৈ অধিক চৰ্বি জমা হোৱাটো বিপদজনক হ'ব পাৰে। চৰ্বিযুক্ত যকৃতৰ সমস্যা দূৰ কৰিবলৈ খাদ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়া প্ৰয়োজন। বহু চিকিৎসকে কৈ আহিছে যে নাৰিকলৰ পানী চৰ্বিযুক্ত যকৃতৰ বাবে অন্যতম ঔষধ সদৃশ হ'ব পাৰে। চৰ্বিযুক্ত যকৃতৰ সমস্যাৰ বাবে নাৰিকলৰ পানী কিয় উপকাৰী জানো আহক। চৰ্বিযুক্ত যকৃতৰ এটা কাৰণ হ'ব পাৰে শৰীৰত পানীৰ অভাৱ। নাৰিকলৰ পানীয়ে সেই অভাৱ দূৰ কৰে। যকৃতৰ স্বাস্থ্যৱান কৰি ৰখাত ডাঠ নাৰিকলৰ পানী বিকল্প হ'ব পাৰে। নাৰিকলৰ পানী হৈছে ইলেক্ট্ৰলাইট আৰু পটাছিয়ামৰ এটা ভাল উৎস। এই উপাদানবোৰক যকৃতৰ বাবে ভাল বুলি কোৱা হয়। নাৰিকলৰ পানীত ভিটামিন চি, পলিফেনলৰ দৰে বহু উপকাৰী উপাদান থাকে। ইয়াৰ বাহিৰেও ইয়াত এণ্টিঅক্সিডেণ্ট, ফাইটোনিউট্ৰিয়েণ্টৰ পৰিমাণো কম নহয়। এই উপাদানবোৰে যকৃতৰ নানা সংক্ৰমণৰ পৰা ৰক্ষা কৰে। চৰ্বিযুক্ত যকৃতৰ আশংকা সেয়েহে নাৰিকলৰ পানীয়ে হ্ৰাস কৰিব পাৰে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে কৈ আহিছে। যকৃত স্বাস্থ্যৱান কৰি ৰাখিবলৈ শৰীৰত পৰ্যাপ্ত পটাছিয়াম আৰু মেগনেছিয়ামৰ প্ৰয়োজন। এনেবোৰ উপাদান যকৃতক সুৰক্ষিত কৰি ৰাখে। যকৃতক ৰোগৰ আশংকা হ্ৰাস কৰে। নাৰিকলৰ পানীত এই উপাদানবোৰ থাকে। শৰ্কৰাই যকৃতক ক্ষতি কৰে। বজাৰত কিনিবলৈ পোৱা ফলৰ ৰস আৰু পানীয়ত বেছি পৰিমাণৰ চেনি থাকে। ফলস্বৰূপে এইবোৰ খোৱাৰ ফলত যকৃতৰ ক্ষতি হ'ব পাৰে। কিন্তু নাৰিকলৰ পানীত চেনিৰ পৰিমাণ অতি কম। গতিকে চৰ্বিযুক্ত যকৃতৰ লোকসকলে নাৰিকলৰ পানী খালে সুফল পাব পাৰে। অৱশ্য উচ্চ ৰক্তচাপ থকা লোকসকলে নাৰিকলৰ পানী কমকৈ খাব লাগে, কাৰণ নাৰিকলৰ পানীত প্ৰচুৰ পৰিমাণে ছডিয়াম থাকে, যিয়ে উচ্চ চাপ অধিক বৃদ্ধি কৰাত সহায় কৰে। সেয়েহে আপোনাৰ যদি লিভাৰ চৰ্বি জমা হৈছে তেন্তে সদায় নাৰিকলৰ পানী পান কৰক। ধন্যবাদ। সবিশেষ জানিবৰ বাবে চাই থাকক প্ৰাগ নিউজ ডিজিটেল।